গা ধুবলৈ যোৱাৰ আগতে ধুই লৈছোঁ, ফালি পেলাই নিমখত দি থৈ যাওঁ। আৰু ইয়াত যোৱাকালি 5 কেজি আম আনিছিলে, গতিকে এইবাৰ শাহু বোৱাৰী সমানে ভগাই লৈছোঁ, দুইজনীয়ে আচাৰ কৰিম। মোৰ ভাগৰখিনি গা ধুবলৈ যোৱাৰ আগতে কাটি কুটি ধুনীয়াকৈ নিমখত দি লৈছোঁ। আৰু ব'লক আজিৰ দিনটো মাজলৈ যাওঁ, কিন্তু কি কৰোঁ অকণ অকণ দেখাই থাকোঁ। আৰু প্ৰথমতেই মৰহা কলকেটেৰে কিবা এটা বনাই লওঁ ব'লক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰৰ, এতিয়া বাজি গৈছে আবেলি 4টা। আৰু আজিকালি কলবোৰ এদিন থাকিলেই কলা পৰি যায়, আৰু সেইকাৰণে ভাবিলোঁ যিকেইটা আছে তাকে বোলো অকণমান গাখীৰ দি পেলাই চেক এটাকে বনাই দিওঁ। পিছে বৰ বেছি নহ'ল, ইহঁত তিনিটালৈ এয়া ঠিককৈ লৈছোঁ, মালেও থৈ দিছোঁ, মাকো দিমগৈ। ক্ৰীম দিম বুলি ভাবিছিলোঁ, পিছে পাহৰি থাকিলোঁ। আকৌ মিক্সিৰ জাৰটো লেতেৰা নকৰি এনেকৈয়ে দি দিলোঁ ওপৰতে। আৰু এইবাৰ ব'লক দুপৰীয়া ভাত সাজৰ মাজলৈ যাওঁ। এতিয়া বনাম আমৰ অম্বল। এটা আমেৰে বনাম দেই, বহুত হয় টেঙা যিহেতু, গতিকে এটা আমেৰে বনাম। মানুহ যদি বেছি হয় বেছিকৈ লাগে 2টা আম ব্যৱহাৰ কৰিব। আমটো গোটেই মই ইয়াত বাকলি গুচাই দি দিম, তেনেকৈয়ে বনাম। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকৰ লগতো ব'লক আজি অকণ শ্বেয়াৰ কৰোঁ। আৰু এইবাৰ কুকাৰটোতে দি দিম অকণমান পানী, যাতে আমটো ধুনীয়াকৈ সিজে। আৰু এইবাৰ ব'লক আমটো ধুনীয়াকৈ সিজাই লওঁ, 3টামান চিটি মাৰিব লাগিব। এইফালে ইয়াত কাটি থৈছোঁ, এইবোৰ ভাজি লওঁ। আৰু এইফালে বহাই দিছোঁ ভেন্দি আৰু আলু ভাজিখন, সেইখনো হৈ থাকিব। আৰু এইফালে মোৰ আমৰ অম্বলটো হৈ যাব। আৰু একদম 3টা চিটি মৰাৰ পিছত ধুনীয়াকৈ সিজি গ'ল। মই দেখাই আছোঁ ৰ'ব, এয়া চাওকচোন। আৰু এইবাৰ তেলতে দিছোঁ ক'লা জিৰা, সৰিয়হো ফুটাব পাৰে ক'লা জিৰা নিদি। আৰু অকণমান দিছোঁ থেতেলাই লোৱা নহৰু। আৰু এইবাৰ নহৰু আৰু ক'লা জিৰাখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে ক'লা জিৰা ঠাইত সৰিয়হ ফুটাই দিব পাৰে, তেতিয়াও বহুত ভাল লাগে। আৰু এইবাৰ দিছোঁ হালধি, অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, বাছ ইমানেই। অন্য মা মছলা মই ব্যৱহাৰ কৰা নাইকিয়া। আৰু এতিয়া দি দিছোঁ আমটো, সিজাই লোৱা আমটো। আৰু ধুনীয়াকৈ হেতা পাতেৰে অকণ ভাঙিও দিছোঁ, আৰু নিজে নিজে ভাঙি যায়। এইবাৰ দিছোঁ অকণমান সৰহকৈ চেনি। মই যি কেইচামুচ দিছিলোঁ তাতকৈ পিছত আৰু কেইচামুচমান মই ব্যৱহাৰ কৰিছোঁ, যিহেতু আমটো টেঙা আছিলে। আৰু অকণমান দি দিছোঁ নিমখ। এতিয়া দি দিছোঁ আম সিজোৱা পানীখিনি। আমৰ বাকলিটো এইটো উঠাই পেলালেও এতিয়া কথা নাই। খাবলৈতো বহুত ভাল লাগে, আৰু জ্বলা লাগে অকণমান, জ্বলা দিলে খুব টেষ্টি হয়। বেছিকৈ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, অকণমান ডাঠ হ'বৰ কাৰণে, নহ'লেও কথা নাই। এনেই পনীয়াকৈও এইটো বস্তু ভাল লাগে। আৰু মই কেইটামান জলকীয়া গোটেই দি থৈছোঁ, ইয়াত জ্বলা হ'লে ভাল লাগে অকণমান। আৰু একেবাৰে সহজতে ধুনীয়াকৈ হৈ যায়। দেখিছেই নহয়, বেছি সময় নালাগিলেই মই নমাই থৈ দিছোঁ। খাবলৈও কিন্তু ভাত সাজৰ সোৱাদ অধিক সুস্বাদু কৰি তোলে। আপোনালোকে খাই চাব পাৰে। আমৰ বতৰ, সকলো বস্তুৰে বতৰৰ বস্তু বতৰত অকণমান সোৱাদ ল'বও লাগে। এয়া মোৰ টেবুল ৰেডি হৈ গ'ল। একদম চিম্পুল ধৰণে ভাত সাজ আছিলে, বিশেষ একো নাই, তথাপিতো অকণমান দেখাই দিছোঁ। ৰিয়াকো সুধি লওঁ ব'লক। চাটনিটো কেনেকুৱা হৈছে ৰিয়া? আৰু তেন্তে আজিলৈ আহোঁ।